Hello everyone, welcome back to Study Materials. Guwahati High Court JEE ভেকেন্সি ওলাইছে তাৰ কাৰণে উপযোগী হোৱাকৈ মই আজি আপোনালোকৰ কাৰণে গুৱাহাটী হাই কোৰ্টে কম্পিউটাৰ এসিস্টেন্টৰ কাৰণে কন্ডাক্ট কৰা এটা এক্সামৰ পেপাৰ এখন সলভ কৰি লৈছো। ভিডিওটোত মই মেইনলি জিকে পাৰ্টখিনি ডিসকাস কৰিম আৰু লগতে কোৱেশ্চনটোৰ লগত ৰিলেটেড যিমানখিনি এক্সট্ৰা ইনফৰমেশন আছে গোটেইখিনি কৈ যাবলৈ চেষ্টা কৰিম। হেহে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটোত আপোনালোকে বহুতো নজনা ইনফৰমেশন জানিব পাৰিব এটো সিওৰ। গতিকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো। আৰু যদি এই ভিডিওটো ভাল লাগে তেন্তে এটা লাইক কমেন্ট কৰি দিব আৰু যদি নতুনকৈ চেনেলটো লৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থব। ঠিক আছে তেন্তে আহক আজি ভিডিওটো আৰম্ভ কৰো। আজি মই আপোনালোকৰ কাৰণে যিখন পেপাৰ লৈ আনিছো তাৰ আপোনালোকে ফাৰ্স্ট কোৱেশ্চনটো চাওক। Who was the first Indian in independent India to have won a medal in an individual Olympic medal? এটো মই আপোনালোকক অলিম্পিকৰ ভিডিওটো ডিসকাস কৰি থোৱা আছে। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে কেডি যাদৱ। তেখেতে 1952 পাইছিলে আৰু তেখেতে পোৱা মেডেলটো আছিল ব্ৰঞ্জ। চাওক মই অলিম্পিকৰ ওপৰত অলৰেডি ডেডিকেটেড ভিডিও এটা বনাই থোৱা আছে। আপোনালোকে যি সকলে চোৱা নাই মোৰ প্লেলিষ্ট এটা বনাই থোৱা আছে ষ্টেটিক জিকে বুলি। সেই প্লেলিষ্টটোতে আপোনালোকে বিচাৰিলে পাই যাব। গতিকে যিখিনি বস্তু মই এবাৰ অলৰেডি ডিসকাস কৰি থৈছো গতিকে সেইখিনি বাৰে বাৰে ডিসকাস কৰি সময় বঢ়াই নাথাকো। গতিকে এতিয়া পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো। 2 নম্বৰ কোৱেশ্চনটো চাওক। The constitutional position of President of India in most closely similar to ভাৰতৰ প্ৰেসিডেন্টৰ কনস্টিটিউশনাল পজিশনটো তলৰ কোনটোৰ লগত সিমিলাৰ হৈ উঠিছে? গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি ব্ৰিটিছ মনাৰ্ক। মই এতিয়া আপোনালোকক প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ বিষয়ে কেইটামান ইম্পৰ্টেন্ট পইণ্ট ক'বলৈ যাম সেইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব। ঠিক আছে তেন্তে চাই লওঁ আহক। এতিয়া আপোনালোকে গোটেই বস্তুখিনি চাই যাব। প্ৰেসিডেন্ট হৈছে ভাৰতৰ প্ৰথমজন সিটিজেন। কেতিয়াবা কোৱেশ্চন সুধিব পাৰে ভাৰতৰ প্ৰথমজন সিটিজেন কোন? ফাৰ্স্ট সিটিজেন হৈছে প্ৰেসিডেন্ট। প্ৰেসিডেন্টজনক ফাৰ্স্ট সিটিজেন বুলি কোৱা হয়। গম পালে? এতিয়া প্ৰেসিডেন্ট হৈছে নমিনেল এক্সিকিউটিভ। প্ৰেসিডেন্ট নমিনেল এক্সিকিউটিভ মানে নামমাত্ৰ কাৰ্যপালিকা। আৰু প্ৰকৃত কাৰ্যপালিকা বুলি যদি কোৱা হয় তেন্তে প্ৰকৃত কাৰ্যপালিকা হ'ব প্ৰধানমন্ত্ৰী পিএম হৈছে প্ৰকৃত কাৰ্যপালিকা। আৰু প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ বিষয়ে কনস্টিটিউশনৰ কোনটো আৰ্টিকেলত আছে মই অলৰেডি আপোনালোকক কৈছো। আৰ্টিকেলটোৰ নামটো আপোনালোকে কওকচোন বাৰু। আৰ্টিকেলটো হৈছে 52 নম্বৰ আৰ্টিকেলত প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ বিষয়ে উল্লেখ আছে। তাৰ পিছত প্ৰেসিডেন্ট হ'বলৈ মিনিমাম এজ হ'ব লাগিব 35 এজ 35 মিনিমাম এজ 35 হ'বই লাগিব প্ৰেসিডেন্টৰ কাৰণে। আৰু তেখেতে মাষ্ট বি কোৱালিফাই কৰিব লাগিব লোকসভাৰ পৰা। লোকসভাৰ মেম্বাৰ হিচাপে তেখেতে মাষ্ট বি কোৱালিফাই হ'বই লাগিব। ঠিক আছে। লগতে ৰাষ্ট্ৰপতিয়ে কাৰ সন্মুখত শপত গ্ৰহণ কৰে কেতিয়াবা সুধিব পাৰে। এয়া হ'ব CJI চিফ জাষ্টিচ অফ ইণ্ডিয়া। এইখিনি বুজি পাইছে আপোনালোকে নিশ্চয়। তাৰ পিছত ইয়াৰ লগতে প্ৰেসিডেন্টক যে ইম্পিচমেন্ট কৰিব পাৰি এটো কোনটো আৰ্টিকেলত আছে আপোনালোকে নিশ্চয় জানে চাগে। ইম্পৰ্টেন্ট আৰ্টিকেল হয় যিহেতু। এই আৰ্টিকেলটো হৈছে আৰ্টিকেল 61। আৰ্টিকেল 61ৰ মতে প্ৰেসিডেন্টক ইম্পিচমেন্ট কৰিব পাৰে। আৰু দুটা পূৰ্ণ কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ ৰাষ্ট্ৰপতিৰ নামটো আপোনালোকে পাৰিবনে বাৰু? তেখেত হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আপোনালোকে এইখিনি লগে লগে লিখি যাব। লগতে প্ৰেসিডেন্টে ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে আন্ডাৰ আৰ্টিকেল 352 356 আৰু 360। আৰ্টিকেল কেইটা আপোনালোকে নিশ্চয় জানে চাগে। এটা জানিবলগীয়া আৰ্টিকেল হয়। আৰ্টিকেল 352ত আছে নেশ্যনেল ইমাৰ্জেন্সি বিষয়। নেশ্যনেল ইমাৰ্জেন্সি। আৰু আৰ্টিকেল 356 প্ৰেসিডেন্ট ৰুল বুলি কোৱা হয়। প্ৰেসিডেন্ট ৰুল। আৰু আৰ্টিকেল 360 হৈছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি। ফাইনেন্সিয়েল ইমাৰ্জেন্সি।
গোটেইকেইটা পইণ্ট আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। আগতে যিকেইটা ক'লোঁ এইকেইটা আৰু লগতে এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। এইখিনিৰ লগতে আৰু মই দুটামান পইণ্ট কৈ দিছোঁ, সেইখিনি আপোনালোকে চাই ল'ব। ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰিব বিচাৰে তেন্তে তেখেতে ভাইচ প্ৰেছিডেণ্টক লিখিতভাৱে দিব লাগিব। ভাইচ প্ৰেছিডেণ্ট তেখেতে যদি পদত্যাগ কৰিব বিচাৰে। আৰু ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে কাৰ পৰামৰ্শত, সেইটো মনত থ'ব। PM-ৰ পৰামৰ্শত। প্ৰাইম মিনিষ্টাৰ পৰামৰ্শত তেখেতে লোকসভা ভংগ কৰিব পাৰে। আৰু এটা পইণ্ট ইম্পৰ্টেণ্ট হয়, প্ৰেছিডেণ্ট হৈছে ছুপ্ৰিম কমাণ্ডাৰ কিহৰ বাৰু? আৰ্ম ফ'ৰ্চৰ। তেখেতে আৰ্ম ফ'ৰ্চৰ ছুপ্ৰিম কমাণ্ডাৰ। মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এইটো আপোনালোকে মনত থ'ব। কি বুলি ক'লোঁ মই আকৌ কৈ দিছোঁ আপোনালোকক, প্ৰেছিডেণ্ট হৈছে আৰ্ম ফ'ৰ্চৰ আটাইতকৈ ছুপ্ৰিম কমাণ্ডাৰ। এইখিনিৰ লগতে মই আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ আপোনালোকক। প্ৰেছিডেণ্টে ৰাজ্যসভালৈ মেম্বাৰ নমিনেটেড কৰিব পাৰে, সেইটো আপোনালোকে নিশ্চয় জানে। কেইজন মেম্বাৰ নমিনেটেড কৰিব পাৰে বাৰু? মনত আছেনে আপোনালোকৰ? তেখেতে ৰাজ্যসভালৈ 12জন মেম্বাৰ নমিনেটেড কৰিব পাৰে। 12 মেম্বাৰ। আৰু সেয়া আৰ্টছ, ছায়েন্স, লিটাৰেচাৰ এক্সেট্ৰা বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। ঠিক আছে, এইটো মনত থ'ব 12। ইয়াৰ উপৰি প্ৰেছিডেণ্টে লোকসভালৈ কেইজন মেম্বাৰ নমিনেটেড কৰিব পাৰিছিলে বাৰু? মই পাৰিছিলে বুলি কৈছোঁ দেই, আপোনালোকে এইটো মনত থ'ব। তেখেতে 2জন মেম্বাৰ নমিনেটেড কৰিব পাৰিছিলে। 2 মেম্বাৰ। সেইকেইজন এংলো ইণ্ডিয়ান হ'ব লাগিব। 2জন মেম্বাৰ নমিনেটেড কৰিব পাৰিছিলে, কিন্তু এয়া বন্ধ কৰি দিয়া হ'ল। কেই নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে, সেইটো আপোনালোকে মনত আছেনে? 104th এমেণ্ডমেণ্ট। 104 এমেণ্ডমেণ্টৰ মতে এইটো ডিছকণ্টিনিউ কৰা হ'ল, আৰু এইটো এমেণ্ডমেণ্ট আহিছিলে 2020ত। ইম্পৰ্টেণ্ট। ঠিক আছে, পইণ্টখিনি বুজি পাইছে নিশ্চয় আপোনালোকে। কেইবাটাও মই ইম্পৰ্টেণ্ট পইণ্ট ক'লোঁ, সেইখিনি চাওক। গোটেইখিনি ইম্পৰ্টেণ্ট হয়। এক্সামত কোনটো টপিকৰ পৰা কুৱেশ্যন আহি যাব আপোনালোকে ধৰিব নোৱাৰিব। গতিকে আপোনালোকে গোটেইখিনি চাই থ'ব। এতিয়া নেক্সট কুৱেশ্যনটো চাওক। হু ৰ'ট ৰক্তকৰবী? ৰক্তকৰবী তলৰ কোনজনে লিখিছিলে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, ৰবীন্দ্ৰনাথ টেগৰ। এতিয়া আপোনালোকে ৰবীন্দ্ৰনাথ টেগৰৰ বিষয়ে অলপমান চাই ল'ব। মই গোটেইখিনি ডিছকাছ কৰি যাম তেখেতৰ বিষয়ে, লগতে অপশ্যনত বাকী যিকেইজন আছে গোটেইকেইজনৰ বিষয়ে ডিছকাছ কৰি যাবলৈ চেষ্টা কৰিম। তেতিয়া চাওঁ আহক। চাওক, আপোনালোকক মই ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে আগতে যিখিনি কৈ গৈছিলোঁ সেইখিনি বাৰে বাৰে মই ৰিপিট নকৰোঁ। গতিকে আগতে যিবিলাক কোৱা নাই মই সেইখিনি পইণ্টহে ইয়াত কৈ যাম। গতিকে আপোনালোকে সেইখিনি চাই যাব। এতিয়া তেখেতে বিশ্বভাৰতী ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিল। বিশ্বভাৰতী ইউনিভাৰ্চিটি। বিশ্বভাৰতী ইউনিভাৰ্চিটি। আৰু কিমান চনত কৰিছিল? 1921ত। শান্তি নিকেতনত। শান্তি নিকেতন। শান্তি নিকেতন ক'ত আছে বাৰু? শান্তি নিকেতন আছে ৱেষ্ট বেংগলত। গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়। ইউনিভাৰ্চিটিখনৰ নামটো মনত থ'ব, বিশ্বভাৰতী ইউনিভাৰ্চিটি। কোনে প্ৰতিষ্ঠা কৰিছিল? ৰবীন্দ্ৰনাথ টেগৰে। কিমান চনত কৰিছিল? 1921ত। আৰু ক'ত আছে এখন? শান্তি নিকেতন। শান্তি নিকেতন ক'ত আছে? ৱেষ্ট বেংগলত। এই গোটেইখিনি পইণ্ট চাই থ'ব আপোনালোকে। ইয়াৰ উপৰিও তেখেতৰ এখন ফেমাছ শ্বৰ্ট ষ্টৰী আছে, কেতিয়াবা সুধিব পাৰে এক্সামত। শ্বৰ্ট ষ্টৰীখনৰ নামটো মনত থ'ব, এখন হৈছে কাবুলীৱালা। কাবুলীৱালা। আৰু এখন শ্বৰ্ট ষ্টৰী আছে, নামটো আপোনালোকে মনত থওঁ বুলি ক'লে থ'ব পাৰে, সেইখন হৈছে দ্য পোষ্টমাষ্টাৰ। দ্য পোষ্টমাষ্টাৰ। মনত থ'ব এই দুখন। ইয়াৰ উপৰিও আপোনালোকে তেখেতৰ দুখনমান ড্ৰামা বা নাটকৰ নাম মনত থ'ব পাৰে। প্ৰথমখন হৈছে বাল্মীকি প্ৰতিভা। বাল্মীকি প্ৰতিভা। আৰু এইখন ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে ইম্পৰ্টেণ্ট বুলি কৈছোঁ মই এখন? কাৰণ এইখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথমখন নাটক আছিলে। বাল্মীকি প্ৰতিভা। আৰু এখনৰ নাম আপোনালোকে মনত থ'ব পাৰে, সেইখন হৈছে চিত্ৰাংগদা। চিত্ৰাংগদা।
আৰু এখন নাম আপোনালোকে মনত থৈ দিব, সেইখন হৈছে ডাকঘৰ। এখন আৰু এখন। ঠিক আছে, এতিয়া আপোনালোকে অপশ্যনত দেখিছিলে নহয় কালিদাস। এতিয়া কালিদাসৰ বিষয়ে অলপমান চাই লওঁ আহক। এতিয়া কালিদাসৰ বিষয়ে এক্সামত আহিব পৰা ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে তেখেতে কোনটো পিৰিয়ডৰ আছিল। তেখেত আছিল গুপ্ত পিৰিয়ড। তেখেত গুপ্ত পিৰিয়ডৰ এগৰাকী কবি আছিলে। আৰু গুপ্ত পিৰিয়ডক কি বুলি কোৱা হয় বাৰু? গোল্ডেন এজ অফ ইণ্ডিয়া। এইটো মষ্ট ইম্পৰ্টেণ্ট, এক্সামত সুধি থাকে। আৰু তেখেত কাৰ ৰাজসভা কবি আছিল বাৰু? এইটো এক্সামত সুধে কিন্তু। তেখেত চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজসভাৰ কবি আছিলে। চন্দ্ৰগুপ্ত দ্বিতীয়, যাক বিক্ৰমাদিত্য নামে জনা যায়। সেইটো মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে মনত থ'ব। এখেতকে বিক্ৰমাদিত্য নামে জনা যায়। বিক্ৰমাদিত্য, এইটো সোধে কিন্তু দেই, মই কৈ দিছোঁ বাৰে বাৰে। তেখেত কাৰ ৰাজসভাৰ কবি আছিলে এক্সামত সোধে। আৰু চন্দ্ৰগুপ্ত দ্বিতীয়ক কি নামে জনা যায়? বিক্ৰমাদিত্য। কালিদাসৰ এখন ফেমাছ লিৰিকেল পয়েম আছে, সেইটো আপোনালোকে নিশ্চয় শুনিছে নামটো। পাৰিবনে কোনোবাই? নামটো হৈছে মেঘদূত। এখন তেখেতৰ লিৰিকেল পয়েম, মনত থ'ব। আৰু তেখেতৰ 3খন নাটক আছে, সেই নাটককেইখনৰ নামটো মই মুখতে কৈ দিছোঁ। সেইকেইখন হৈছে অভিজ্ঞানন্দ শকুন্তলম আৰু মালবিকাগ্নিমিত্ৰ। আৰু এখন আছে, সেইখনৰ নামটো মই তলত লিখি দিছোঁ, সেইখন হৈছে বিক্ৰমাৱশ্যম। বাকী দুখন নিলিখোঁ, সেইখনৰ নামটো আপোনালোকে নিশ্চয় শুনিছে। এইখনৰ নামটো হয়তো কিছুমানৰ শুনা নুশুনা নিচিনা লাগিছে, গতিকে মই লিখি দিছোঁ। বিক্ৰমাৱশ্যম। ঠিক আছে, এখন নামটো মনত থ'ব। বাকী দুখনৰ নামটো মনত থ'ব। টোটেল তেখেতৰ 3খন নাটক, নামটো মই অলৰেডি ক'লোঁ। আৰু তেখেতৰ 2খন মহাকাব্য আছে, সেই দুখন হৈছে, মই নামটো লিখি দিছোঁ, ইয়াত চাই লওক। ৰঘুবংশম আৰু এখন আছে, আৰু এখন আছিলে, নামটো মই পাহৰি গৈছোঁ এতিয়া, মনত পৰিলে। সেইখন হৈছে কুমাৰ চাম্ভৱম। বহুত দীঘলীয়া নাম এইবোৰ। কুমাৰ চাম্ভৱম। ঠিক আছে, এইখিনি হ'ব তেন্তে। গোটেইখিনি আপোনালোকে কিন্তু মনত থ'ব দেই, মই বাৰে বাৰে কৈ গৈছোঁ আপোনালোকক। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। হুইচ ইজ দ্য লংগেষ্ট ডেম ইন ইণ্ডিয়া? অপশ্যন এ নাংগল ডেম, অপশ্যন বি ভাকৰা ডেম, অপশ্যন চি মেইথুন ডেম, অপশ্যন ডি হীৰাকুণ্ড ডেম। ইজি কুৱেশ্যন, পাৰিব লাগে। কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি হীৰাকুড ডেম। এতিয়া ডেমৰ বিষয়ে কেইটামান কুৱেশ্যন চাই লওঁ আহক। কুৱেশ্যন মানে কেইটামান পইণ্ট কৈ যাম মই আপোনালোকক, যিখিনি এক্সামৰ পইণ্টৰ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। এতিয়া মই আপোনালোকক যিখিনি পইণ্ট কৈ যাম, সেইখিনি বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। আপোনালোকে প্লিজ সেইখিনি ভালদৰে মন দি চাব। টলেষ্ট ডেম বুলি যদি কয় ইণ্ডিয়াৰ, তেতিয়া তাৰ আনচাৰ আপোনালোকে পাৰিবনে? আনচাৰ হ'ব তেহেৰী ডেম। তেহেৰী ডেম হৈছে টলেষ্ট। টলেষ্ট বা হায়েষ্ট যি বুলি কওক। আৰু তেহেৰী ডেম আছে, ক'ত আছে বাৰু? তেহেৰী ডেম আছে উত্তৰাখণ্ডত। উত্তৰাখণ্ড কোনখন ৰিভাৰৰ ওপৰত আছে সেইটো ইম্পৰ্টেণ্ট হয়। ৰিভাৰখন হৈছে ভাগীৰথী। এতিয়া আপোনালোকে কিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট পালে ইয়াতে চাই লওক। টলেষ্ট ডেম হৈছে ভাৰতৰ তেহেৰী ডেম, আৰু কোনখন ষ্টেটত আছে? উত্তৰাখণ্ড। আৰু কোনখন ৰিভাৰৰ ওপৰত আছে সেইটো ইম্পৰ্টেণ্ট, ভাগীৰথী ৰিভাৰ। গোটেইকেইটা ইম্পৰ্টেণ্ট। ইয়াৰ পিছত আপোনালোকে কুৱেশ্যনটোত অলৰেডি পালে, হীৰাকুণ্ড ডেম হৈছে লংগেষ্ট ডেম অফ ইণ্ডিয়া। কোনখন ষ্টেটত আছে? ইম্পৰ্টেণ্ট হয়, উৰিষ্যা। হীৰাকুণ্ড ডেম আছে দেই, উৰিষ্যাত। ইয়াৰ লগতে কোনখন ৰিভাৰৰ ওপৰত আছে সেইটো ইম্পৰ্টেণ্ট হয়। ৰিভাৰখনৰ নাম হৈছে মহানদী, যাক সৰো অফ উৰিষ্যা বুলি কোৱা হয়। মহানদী ৰিভাৰখনকে সৰো অফ উৰিষ্যা বুলি কোৱা হয়। গোটেইখিনি মনত থ'ব।
নেক্সট আপোনালোকক যদি ইণ্ডিয়াৰ হায়েষ্ট গ্ৰেভিটি ডেমটোৰ বিষয়ে সোধে তাৰ আনচাৰ হ'ব ভাক্ৰা নাংগল ডেম। গ্ৰেভিটি ডেমৰ বিষয়ে যদি সোধে আনচাৰ হ'ব ভাক্ৰা নাংগল। আৰু ৰিভাৰখনৰ নামটো মনত থ'ব। ৰিভাৰখন হৈছে সুতলেজ ৰিভাৰৰ ওপৰত আছে এই ডেমটো, সুতলেজ ৰিভাৰ। লগতে কোনকেইখন ষ্টেটত আছে সেইটো মনত থ'ব। ষ্টেটকেইখনৰ নাম হৈছে হিমাচল প্ৰদেশ, আৰু পাঞ্জাৱ। গোটেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। এইখিনি ভালদৰে চাই লওক। হায়েষ্ট গ্ৰেভিটি ডেম হৈছে ভাক্ৰা নাংগল ডেম। আৰু কোনখন ৰিভাৰৰ ওপৰত আছে সেইটো চাই লওক, সুতলেজ ৰিভাৰ। কোনকেইখন ষ্টেটত আছে, হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ। ঠিক আছে। নেক্সট এতিয়া আপোনালোকে চাওক ইণ্ডিয়াৰ লাৰ্জেষ্ট মেছনেৰী ডেমটোৰ নাম। ইণ্ডিয়াৰ লাৰ্জেষ্ট মেছনেৰী ডেমটোৰ নাম হৈছে নাগাৰ্জুনা সাগৰ ডেম। নাগাৰ্জুনা সাগৰ ডেম কোনখন ৰিভাৰৰ ওপৰত আছে এইটো গুৰুত্বপূৰ্ণ। ৰিভাৰখনৰ নাম হৈছে কৃষ্ণা ৰিভাৰ। কোনকেইখন ষ্টেটত আছে সেইটো গুৰুত্বপূৰ্ণ হয়। ষ্টেটকেইখনৰ নামটো আপোনালোকে মনত থ'ব। ষ্টেটকেইখন হৈছে তেলেংগানা এণ্ড AP। এতিয়া AP বুলি মই ইয়াত কোনখন ষ্টেটৰ কথা কৈছোঁ আপোনালোকে নিজে গেছ কৰক। আৰু যদি আপোনালোকে মেপ চাইছে তেন্তে নিশ্চয় গম পায় তেলেংগানাৰ ওচৰত AP নামেৰে কোনখন ষ্টেট আছে। ঠিক আছে। ইয়াৰ পিছতে আপোনালোকে অপশ্যনত দেখিছিলে নহয় মেইথুন ডেমটোৰ বিষয়ে। মেইথুন ডেমটো আছে ঝাৰখণ্ডত। ঝাৰখণ্ডত আছে মেইথুন ডেমটো। আৰু কোনখন ৰিভাৰৰ ওপৰত আছে সেইটো গুৰুত্বপূৰ্ণ। ৰিভাৰখনৰ নামটো মনত থ'ব, বাৰাকাৰ ৰিভাৰ। লগতে অৰুণাচল প্ৰদেশৰ এটা ইম্পৰ্টেণ্ট ডেম আছে, ইয়াত মই আকৌ AP বুলি লিখিছোঁ। অৰুণাচল প্ৰদেশৰ ইম্পৰ্টেণ্ট ডেমটোৰ নাম হৈছে ৰংগানদী ডেম। এতিয়া হ'ব এইখিনি। যেতিয়া মই ডেমছৰ ওপৰত পূৰা ক্লাছ এটা লৈ আনিম তাত গোটেইখিনি বস্তু ডিছকাছ কৰিম। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? ইজি কুৱেশ্যন হয়। কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ ভেটিকান চিটি। কোনখন দেশত আছে এইখন আছে ইটালীত। আৰু ইটালী কোনখন কণ্টিনেণ্টত পৰে বাৰু? এইখন পৰে ইউৰোপ। এতিয়া আপোনালোকে অপশ্যনত যে দেখিছে বাকীকেইটা নাওৰা আৰু মোনাকোখন হৈছে ছেকেণ্ড স্মলেষ্ট। আৰু নাওৰাখন হৈছে থাৰ্ড স্মলেষ্ট। নামটো মনত থ'ব। এইখিনিতে আন এটা ইম্পৰ্টেণ্ট পইণ্ট সোমাইছে কিন্তু যদি অভাৰঅল গোটেই কাণ্ট্ৰিৰ ভিতৰত কয় তেতিয়া নাওৰাখন হ'ব থাৰ্ড স্মলেষ্ট। কিন্তু যদিহে অকল আইলেণ্ড কাণ্ট্ৰিৰ ভিতৰত বুলি কয় তেতিয়া আটাইতকৈ স্মলেষ্ট আইলেণ্ড কাণ্ট্ৰিখন হৈছে নাওৰা। আৰু আটাইতকৈ লাৰ্জেষ্ট আইলেণ্ড কাণ্ট্ৰি কোনখন আছিলে বাৰু? সেইখন আছিলে ইণ্ডোনেছিয়া। লাৰ্জেষ্ট আইলেণ্ড কাণ্ট্ৰি। ঠিক আছে। এইবোৰৰ উপৰি মোনাকোখন হৈছে বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশ। আপোনালোকে মোক নিজে কওকচোন এইখিনি পইণ্ট আপোনালোকে আগতে গম পাইছিলেনে বাৰু? এতিয়া কুৱেশ্যনটোত স্মলেষ্ট কাণ্ট্ৰিখনৰ বিষয়ে সুধিছিলে। আপোনালোকে লাৰ্জেষ্ট কাণ্ট্ৰিখনৰ নামটো জানিব লাগিব। সকলোৱে জানে চাগে, সেইখন হৈছে ৰাছিয়া। এখন লাৰ্জেষ্ট কাণ্ট্ৰি হিচাপে সকলোৱে জানে, কিন্তু এতিয়া মোৰ আন এটা কথা হ'ল এইখন কোন দুখন মহাদেশত আছে সেইটো আপোনালোকে ক'ব লাগে। সেইটো আপোনালোকে কমেণ্টত জনাবচোন। ৰাছিয়াখন কোন দুখন মহাদেশক সামৰি লৈছে। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো যথেষ্টখিনি দীঘল হ'ল। বেছি দীঘল ভিডিঅ' বনালেও আপোনালোকে চাবলৈ অসুবিধা পায়। আধাতে চাই থৈ দিয়ে, কমপ্লিট ভিডিঅ'টো নাচায়। আৰু কমপ্লিট ভিডিঅ'টো নাচালে ইমান কষ্ট কৰি দীঘল ভিডিঅ' বনোৱা একো অৰ্থ নাথাকে। সেয়েহে মই ইয়াৰ নেক্সট পাৰ্টটো অতি সোনকালে লৈ আনিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে আপোনালোকে ভিডিঅ'সমূহ লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটো গ্ৰ' হ'বলৈ আপোনালোকে যিমান পাৰে ভিডিঅ'সমূহ শ্বেয়াৰ কৰক। কাৰণ আহিবলগীয়া ভিডিঅ'সমূহতো মই এনেদৰে যিমান পাৰোঁ এক্সপ্লেইন কৰি পইণ্টবিলাক কৈ যাম। ঠিক
ঠিক আছে তেন্তে অতি সোনকালে আন এটা ভিডিঅ' লগ পাম আজিলৈ ইমানেই ধন্যবাদ